নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আজি 7 তাৰিখে যি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্ট দিলে সেই ৰিজাল্ট সন্দৰ্ভত কিছু কথা আলোচনা কৰিম আপোনালোকৰ লগত এই ভিডিঅ'টোত এডিআৰই 3 যেহেতু 2.0 শেষ হৈ গ'ল এডিআৰই 3.0 কেতিয়া ষ্টাৰ্ট হ'ব বা এপ্লাই কেতিয়া হ'ব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম আৰু মই জানো যিখিনি কেণ্ডিডেটে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষা দিছিল তেওঁলোকৰ যিমানখিনি এতিয়া আনকোৱালিফাইড যিখিনিয়ে নেকি বৰ্তমান এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকৰ মনটো কিমান বেয়া সেয়া মই বুজি পাওঁ কাৰণ ময়ো হয়তো সেই বেদনা অনুভৱ কৰিছিলোঁ আজি কিছু বছৰ আগত বা কেইমাহ পূৰ্বে সেইটো কাৰণে আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ সম্পূৰ্ণকৈ শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়াহে হয়তো বুজি পাব বা যদি আপোনালোক ভাগি পৰিছে নেক্সট আৰু এডিআৰই নহ'ব নেকি বা এডিআৰইয়েই অসমৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি নেকি নেক্সট আৰু বেলেগ চাকৰি নাই নেকি সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম তেনেকুৱাকৈ কেতিয়াও নাভাবিব পৰীক্ষা বেয়া হৈছে কোনো কথা নাই এবাৰ বেয়া হৈছে নেক্সট টাইম হয়তো আপোনালোকৰ ভাল হ'ব নিজে প্ৰিপাৰেশ্যন কৰক যদি আপোনাৰ পৰীক্ষা বেয়া হৈছে আপোনাৰ ঘৰৰ মানুহৰ হয়তো অকণমান মন বেয়া কিন্তু আপোনাক দেখিব নোৱাৰা মানুহৰ আপোনাক ভাল নোপোৱা মানুহখিনিৰ হয়তো ওচৰ চুবুৰীয়াৰ হয়তো কাৰোবাৰ মনত আনন্দ লাগিছে আপোনাৰ পৰীক্ষাটো বেয়া হোৱা বুলি সেইবাবে নিজে ভালে থাকক নিজে প্ৰিপাৰেশ্যন কৰক সদায় নিজৰ সপোনৰ পিছত দৌৰক চিন্তা কৰিব নালাগে এডিআৰই এবাৰে নহয় আৰু বহুত চাকৰি আছে তো ভিডিঅ'টোত আগবঢ়াৰ আগতে এটা কাহিনীৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ সেই কাহিনীটোত মই আপোনালোকক এটা কাহিনী ক'ম অকণমান সৰু কথা 2 মিনিটমান গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব এটলিষ্ট বুজি পাব কেনেকুৱা ধৰণৰ বস্তুবোৰ হয় তো মোৰ আগৰ ভিডিঅ'টো মই এনেকুৱা দুই এটা সৰু সুৰা কাহিনীৰে আপোনালোকক মোৰ ভিডিঅ'সমূহ আগবঢ়াই থাকোঁ সেয়ে হয়তো আপোনালোকে মোক মৰম দিয়ে তাৰ বাবে অশেষ ধন্যবাদ যদি চেনেলত প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে লগতে আপোনালোকে কেতিয়া পৰীক্ষাসমূহ হয় বা কাট অফৰ ওপৰতো আমি ভিডিঅ' বনাওঁ আমি যেনেকৈ কাট অফৰ কথা কৈছিলোঁ হয়তো ঠিক তেনেদৰেই তাতকৈ অকণমান বেছি গৈছিল এক্সপেক্টেড কাট অফ যিমান আছিল তাতকৈ এইবাৰ কাট অফ অকণমান বেছি তাৰ বাবে ক্ষমা কৰিব মই অকণমান কাট অফৰ হিচাপটো আপোনালোকক কমকৈ দিছিলোঁ তো কাহিনীটো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টিত তো প্ৰথম কথা পৃথিৱীৰ যিখন আটাইতকৈ শীতল ঠাই সেই ঠাইখনৰ যদি নাম আপোনালোকে জানে সেই ঠাইখনৰ নাম মোৰ তাত কমেণ্ট কৰি জনাব সেই ঠাইখনত বহুত ধনী দেশ হয় সেই ঠাইখন পৃথিৱীৰ হয়তো আটাইতকৈ ধনী দেশ বা ধনী দেশৰ 10খন ধনী দেশৰ শীৰ্ষত যদি পৃথিৱীৰ আমি বিচাৰিব যাওঁ সেইখন এখন ধনী ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰখনতেই আমাৰ পৃথিৱীৰ যিখন আটাইতকৈ শীতল ঠাই সেই ঠাইখন অৱস্থিত সেই ঠাইখনতো ভিখাৰী আছে কাৰণ আপোনালোকে গম পায় আমাৰ দেশত আমাৰ ৰাজ্যখনত বা আমাৰ ডিষ্ট্ৰিক্টখনত যেনেকৈ আমাৰ গাঁৱত ভিক্ষাৰী আছে আজিৰ যুগতো সেই পৃথিৱীৰ আটাইতকৈ শীতল ঠাইখনতো ভিক্ষাৰী আছিল সেইখন ৰাজ্যত সেইখন দেশৰ যিখন ৰাজ্যত সেইখন চহৰত ভিক্ষাৰী আছিল আৰু সেই ভিক্ষাৰীটো ফুটপাথত পৰি আছিল ঠাণ্ডাত বহুত ঠাণ্ডাত এতিয়া একদম কুঁৱলীৰে অকণমান ওচৰৰ মানুহে হয়তো দেখা নাপায় তেনে অৱস্থাত যেতিয়া ফুটপাথত সেই ভিক্ষাৰীজন পৰি আছিল তেতিয়া ভিক্ষাৰীজনৰ কাষেৰে বহুত ডাঙৰ ডাঙৰ মানুহ মন্ত্ৰী মিনিষ্টাৰৰ বহুত ওপৰৰ লেভেলৰ মানুহ পাৰ হৈ গৈছিল আৰু সেই পাৰ হৈ যোৱা মানুহখিনিয়ে মই এই কাহিনীটো ক'ৰ পৰা কৈছোঁ আপোনালোকক কৈ আছোঁ বা মই ক'ত পাইছোঁ যদি আপোনালোকে পৃথিৱীৰ আটাইতকৈ শীতল ঠাইখনৰ কথা জানে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু যেতিয়া সেই মানুহজনে কেকাই কেকাই পৰি আছিল ফুটপাথত তেতিয়া ওচৰৰে যেতিয়া ডাঙৰ মানুহখিনি পাৰ হৈ গৈছিল ডাঙৰ ডাঙৰ জেকেট পিন্ধি ডাঙৰ ডাঙৰ কোট পিন্ধি যেতিয়া পাৰ হৈ গৈছিল সেই মানুহজনে ডাঙৰ নেতাজনে মানুহজনে সেই ভিক্ষাৰীজনক সুধিছিল তুমি বৰ্তমান কি বিচৰা বা তুমি বৰ্তমান মই যিহেতু এজন মন্ত্ৰী মই যিহেতু এজন মিনিষ্টাৰ তুমি এতিয়া মোৰ পৰা কি সহায় বিচাৰা কাৰণ তুমি দুখীয়া দৰিদ্ৰ মানুহ তুমি ফুটপাথত পৰি আছা তুমি এজন ভিক্ষাৰী এতিয়া তুমি মোক কোৱা তোমাক মই কেনেদৰে সহায় কৰিম তেতিয়া ফুটপাথৰ মানুহজনৰ একদম থুনুক থানাক মাতেৰে কেৱল এখন ব্লেংকেট উৰি তেওঁ শুই আছিল সেই মানুহজনে কৈছিল মোক আপুনি বৰ বিশেষ একো দিব নালাগে এই ঠাণ্ডাৰ যিকেইটা দিন সেই দিনকেইটা মই পাৰ হৈ যোৱাকৈ মোক অকণমান কাপোৰৰ যোগান ধৰক আপুনি গৰম কাপোৰৰ লগতে এমাহমান খোৱাৰ বাবে আপুনি মোক টকা পইচা যোগান ধৰক বৰ বিশেষ তাৰ বাহিৰে একো নালাগে তেনেকৈ কৈ সেই মানুহজনে সামৰণি মাৰিছিল মোক ইমানখিনিয়ে সহায় কৰক গৰম কাপোৰ অকণমান দিয়ক মই ঠাণ্ডাত কষ্ট পাইছোঁ বুলি তেওঁ এনেদৰেই কৈছিল মানুহজনক আৰু যিজন মন্ত্ৰী যিজন মিনিষ্টাৰ সেই মিনিষ্টাৰজনে হ'ব মই তোমাক কালিলৈ যিখিনি তুমি মোৰ পৰা খুজিছা ভিক্ষা মাগিছা বিচাৰিছা সেই বস্তুখিনি মই তোমাক নিশ্চিতভাৱে পাৱনি কৰিম আজি ৰাতিটো তুমি অকণমান কষ্টৰে শুই থাকা কালিৰ পৰা তুমি আৰামত শুব পাৰিবা কালিৰ পৰা তুমি আৰামত খাব পাৰিবা এমাহ দুমাহলৈকে কোনো চিন্তা নাই তেনেকৈ কৈ থৈ সেই মিনিষ্টাৰ বা সেই ডাঙৰ মন্ত্ৰীজন সেই ৰাস্তাটোৰে পাৰ হৈ গ'ল তাত কেৱল ফুটপাথত সেই দুখীয়া মানুহজন পৰি থাকিল এনেকৈ আজি হয়তো তেওঁক কৈছিল আজি ৰাতি আৰু অহাকালি দিনত তেওঁক সেইটো বস্তু দিম বুলি কৈছিল যিটো তেওঁ বিচাৰিছিল কাপোৰ আৰু খোৱা বস্তু অহাকালিৰ দিনটো পাৰ হৈ গ'ল ৰাতিটো পাৰ হৈ গ'ল তেওঁ কেকাই কেকাই শুই থাকিল তাত
কোনো ধৰণৰ কাপোৰো আহি নাপালে, সেই মিনিষ্টাৰজনো আহি নাপালে বা কোনো খোৱা খাদ্যও আহি নাপালে। তাৰ নেক্সট তাৰ দ্বিতীয় দিনাও পাৰ হৈ গ'ল, সেই মানুহজনে আশা কৰিয়ে থাকিল, ইমান বেছি আশা কৰিছিল। তৃতীয় দিনাও পাৰ হৈ গ'ল, কোনো ধৰণৰ খোৱা বস্তু বা গৰম কাপোৰ তেওঁৰ ওচৰত আহি পৰা নাছিল, আৰু চতুৰ্থ দিনটোও তেনেকৈ পাৰ হৈ গৈছিল। আৰু পঞ্চম দিনত সেই ভিক্ষাৰীজনৰ ফুটপাথত পৰি থকা মানুহজনৰ মৃত্যু হৈছিল। কিয় মৃত্যু হৈছিল জানেনে? সেই মানুহজন আছিল 50-60 বছৰীয়া মানুহ। তাৰ যিমানখিনি তেওঁৰ আগৰ বয়স আছিল, আগৰ সময় আছিল, সেইখিনি তেওঁ কোনো আশা কৰা নাছিল। আশা নকৰাকৈ তেওঁ আজিৰ দিনটো যেনেকৈ গৈছিল, ঠিক কালিৰ দিনটো মোৰ তেনেকৈ পাৰ হৈ যাব, আজিৰ শীতল ৰাতিটো মোৰ যেনেকৈ পাৰ হৈ গৈছে এন্ধাৰৰ লগত, অহাকালিলৈ সেই ৰাতিটো মই এন্ধাৰৰ লগতেই পাৰ হৈ যাব, বা এই ঠাণ্ডাৰ মাজেৰে মই পাৰ কৰিব লাগিব বুলি মনত কোনো আশা নোহোৱাকৈ, মনত কোনো এটা ভেজাল নোহোৱাকৈ তেওঁ সেই ঠাণ্ডাতে শুই আছিল, তেনেকৈ তেওঁ খোৱা বোৱা কৰি আছিল। কিন্তু যেতিয়া সেই মন্ত্ৰী বা মিনিষ্টাৰজনে তেওঁক লগ পাইছিল, তেওঁ এটা আশা দিছিল মানুহজনক, যদি তুমি মোৰ পৰা কি বিচাৰা, নেক্সট মই তোমাক কালি দি আছোঁ বুলি কৈছিল। আৰু সেই মানুহজনে সেই ৰাতিটো টোপনি মৰা নাছিল, আশা কৰিছিল তেওঁ, অহাকালি মই ভালদৰে শুব পাৰিম, অহা পৰহিলে হ'লেও মই ভালদৰে শুব পাৰিম আৰু ভালদৰে খাব পাৰিম বুলি সেই ভিক্ষাৰীজনে আশা কৰিছিল, ফুটপাথত পৰি থকা মানুহজনে। আৰু সেই আশাটোৱে তেওঁক এটা সময়ত মৃত্যুৰ মুখত পেলাই দিছিল, কাৰণ সেই আশা কৰি তেওঁ হয়তো টোপনি মাৰিব পৰা নাছিল, তেওঁ এটা বেলেগকৈ আশা কৰিছিল। গতিকে নট এক্সপেক্টেড বুলি এটা যিটো বস্তু থাকে, সেই যদি আশাটো যদি আপোনালোকে কৰে, যদি জোখতকৈ বেছি যদি আপোনালোকে আশা কৰে, তেতিয়াহ'লে আপোনালোকে কষ্ট ভুগিবই লাগিব। সেয়া যিয়ে নহওক, সম্পৰ্কৰ ফালৰ পৰাও যদি আপুনি বেছি আশা কৰে জোখতকৈ, নিশ্চিতভাৱে এটা সময়ত আপুনি কষ্ট পাব। যিকোনো ক্ষেত্ৰতে যদি জোখতকৈ আপুনি অকণমান বেছি আশা কৰে, আপোনালোকে কষ্ট পাবই। তো এই ভিডিঅ'টোৰ যোগেদি, এই কাহিনীটোৰ যোগেদি হয়তো মই কি ক'ব বিচাৰিছোঁ সেইটো আপোনালোকে গম পাইছে। হ'লেও যিমানখিনি কেণ্ডিডেটে কষ্ট কৰি পঢ়িছিল, যিমানখিনি কেণ্ডিডেট দিনক ৰাতি কৰি টেষ্ট পানী কৰি হ'লেও পঢ়িছিল, ইমান গৰমৰ দিনত প্ৰিপাৰেশ্যন কৰি পঢ়িছিল, তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। কিবা 2-1 নম্বৰৰ কাৰণে হয়তো তেওঁলোকে পৰা নাই, কিন্তু মই আকৌ অনুৰোধ কৰিছোঁ, জোখতকৈ বেছি আপোনালোকে ক'তো বস্তুতে একো আশা নকৰিব। যদি জোখতকৈ বেছিকৈ আশা কৰে, আপোনালোকৰ কিন্তু সেই সপোন যদি পূৰণ নহয়, বহুত আশা নকৰিব যে চৰকাৰী চাকৰিয়েই আমাৰ জীৱন, চৰকাৰী চাকৰি নহ'লে আপুনি বেলেগ আৰু বেপাৰ বিজনেছ বা কিবা কিবি কাম হয়তো কৰি আপুনি খাব নোৱাৰিব বুলি ভৱিষ্যতত, তেতিয়াকৈ আপোনালোকে কোনো কাৰণত সেই কথাটো নাভাবিব, সেইটো চিন্তা কৰিব নালাগে। চৰকাৰী চাকৰি পালেই যে মানুহৰ জীৱন, নহ'লে যে আমি কিবা বেলেগ জীৱ জন্তু, তেনেকুৱা বুলি কেতিয়াও ভাবিব নালাগে। যদি চাকৰি পাইছে বেষ্ট, কোনো কথা নাই। যদি চাকৰি পোৱা নাই, বেটাৰ আপুনি বিজনেছ কৰক, একো চিন্তা কৰিব নালাগে। তো এডিআৰই যিমানখিনি কেণ্ডিডেটৰ ভাল হ'ল, তেওঁলোকৰ ভালেই হৈছে। আৰু তেওঁ ভাল হোৱাখিনিক এটা অনুৰোধ, মোৰ তাত বহুতে মেইলত মেছেজ কৰিছে বা ইউটিউবতো মোক কমেণ্ট কৰিছে, তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু আপোনালোকে নেভাবিব যে আপোনালোকৰ চাকৰি হ'ল বুলি এতিয়া নাভাবিব। আৰু যিখিনি আপোনাৰ ওচৰ চুবুৰীয়া আছে, সেই ওচৰ চুবুৰীয়াৰ কেণ্ডিডেট এজনৰ যদি পৰীক্ষাটো বেয়া হৈছে, তেওঁক আপুনি কেতিয়াও সৰু বুলি নাভাবিব বা তেওঁক ঠাট্টা মস্কৰা নকৰিব। এই কাৰণে নকৰিব, আপোনাৰ এতিয়ালৈকে চাকৰি হোৱা নাই, আপোনাৰ আৰু 2টা পৰীক্ষা প্ৰায় বাকী আছে, স্কিল টেষ্ট, ভাইভা বা ৰয়েল টেষ্ট। সেইখিনি যিখিনি কম্পিউটাৰাইজ হ'ব বাকী আছে, সেইখিনি হ'ব। পোষ্ট যদি 10,000 আছে, বৰ্তমান কেণ্ডিডেট 20,000 মাতিছে, তাৰ পৰা এজন হ'লেও কেঞ্চেল হ'ব, সেইটো চিন্তা কৰিব নালাগে। গতিকে কোনেও যাতে এতিয়া চাকৰি নোহোৱাখিনিৰ, নাম নোহোৱাখিনিৰ, পৰীক্ষাত ফেইল কৰাখিনিক ঠাট্টা মস্কৰা নকৰে, মই সেইটো আপোনালোকক অনুৰোধ কৰিছোঁ। কাৰণ এতিয়ালৈকে আপোনালোকৰ চাকৰি হোৱা নাই। যেতিয়া চাকৰি হয় তেতিয়াও ঠাট্টা নকৰিব, কাৰণ ভগৱানে দিওঁতে যিমান সময় লাগে, নিওঁতেও হয়তো সিমান সময় নালাগে। সেইবাবে যিমানখিনিৰ চাকৰি হোৱা নাই বা পৰীক্ষাটো ভাল হোৱা নাই, কোনেও যাতে ঠাট্টা মস্কৰা নকৰে। আৰু জোখতকৈ বেছি কোনো বস্তুতে আশা নকৰিব। পঢ়ক, পঢ়ি থাকক, চিলেবাছখিনি সম্পূৰ্ণ কৰক, ভালদৰে কষ্ট কৰি প্ৰিপাৰেশ্যন কৰক। পঢ়ি থকাৰ উপৰিও যাতে আপোনালোকে নিজৰ কিবা স্কিল শিকি থাকে বা নিজে কিবা বেপাৰ বাণিজ্যত সৰু সুৰা হ'লেও বিজনেছ কৰি আপোনালোকে খাব পাৰে, তাৰ ব্যৱস্থা এটাও আপোনালোকে কৰি থাকিব। যদি চাকৰি বুলি ৰখি থাকে, আজি 35 বছৰ হৈছে, কালি 36 হ'ব, পৰহি 37, তেনেদৰে পাৰ হৈ হয়তো আপোনাৰ 40-45 বছৰ পাৰ হৈ যাব। যদি কেৱল চাকৰিৰ মাজতে যদি আপুনি সোমাই থাকে, যদি কিতাপৰ মাজতে এনি টাইম সোমাই থাকে, আপোনাৰ কিন্তু জীৱনৰ শেষ সময়ছোৱা বেয়া হ'ব। কাৰণ আমি কিতাপৰ মাজৰ পৰা আপুনি ওলাই আহিব নোৱাৰিব, চাকৰিৰ মাজৰ পৰা হয়তো আপুনি ওলাই আহিব নোৱাৰিব। সেইকাৰণে কেৱল চাকৰিয়েই যে জীৱন, সেইটো বুলি মই নাভাবোঁ। আৰু মই যিমানখিনি কথা ভাবিছোঁ বা মনত যিমানখিনি কিবা এটা সোমাই আছে, সেইবাবে আপোনালোকক ক'ব বিচাৰিছোঁ। তাৰ বাবে যদি মোৰ কিবা ভুল হৈছে, ক্ষমা কৰিব। প্ৰিপাৰেশ্যন কৰি থাকক, কাষৰ মানুহে হয়তো আপোনালোকক ভাল পাইছে পৰীক্ষাটো বেয়া হোৱাৰ বাবে, কিন্তু নিজে ঠিকে থাকক, নিজে এটা ছিষ্টেমেটিকভাৱে পঢ়ি থাকক, আৰু কিবা এটা সংস্থাপনতো যাতে আপোনালোকে নিয়োজিত হ'ব পাৰে, বেপাৰ বাণিজ্যত। যদি চাকৰি নহয়, নেক্সট যাতে আপোনালোকৰ ছেকেণ্ড অপশ্যনটো থাকে, তাৰ বাবেও আপোনালোকে প্ৰস্তুতি এতিয়াৰ পৰাই কৰি থাকক। কেৱল কিতাপৰ মাজতে থাকিব, চাকৰি হ'লে হ'ল, নহ'লে জীৱন চেছ, তেনেকুৱাভাৱে আপোনালোকে চিন্তা কেতিয়াও নকৰিব। চাকৰি যদি হয় ভাল, নহ'লেও যাতে কিবা এটা বেপাৰ বাণিজ্য কৰি আপোনালোকে খাব পাৰে, তাৰ ব্যৱস্থাটো এতিয়াৰ পৰাই আৰম্ভ কৰক। এডিআৰই 3.0 নিশ্চিতভাৱে হ'ব, চিন্তা কৰিব নালাগে। 10 মে'ত এই যিমানখিনি প্ৰক্ৰিয়া বৰ্তমান চলি আছে ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি এপইণ্টমেণ্ট দিব 10 মে'ত, আৰু 10 মে'ৰ পিছে
ADAD 3.0 কাম আৰম্ভ হ'ব কাৰণ 26 চনত আকৌ নতুনকৈ ইলেকশ্যন হ'ব আপোনালোকে গমে পাইছে সেই ইলেকশ্যনৰ আগে আগে 10 মে'ত যিমানখিনি এপইণ্টমেণ্ট দিয়ে তাৰ পিছতো 26ৰ একদম 26 চন আৰম্ভ হোৱাৰ আগে আগে আকৌ অকণমান হ'লেও এপইণ্টমেণ্ট দিব আকৌ মুখ্যমন্ত্ৰী চৰকাৰে অকণমান হ'লেও আপোনালোকক সহায় দিব চৰকাৰী চাকৰি দিব কাৰণ ইলেকশ্যন আহি আছে সেইটো চিন্তা কৰিব নালাগে আৰু এটা কথা আজি ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গৈ আছে মোক বহুতে কমেণ্ট কৰিছে বা অকণমান উৎসাহিত হৈছোঁ মোৰ কিছুমান ভিউৱাৰ্ছো পৰীক্ষাত পাছ কৰিছে সেইবাবে ভালো লাগিছে কথাটো হ'ল কি কিছুমান কেণ্ডিডেটে মোক এনেকৈ কমেণ্ট কৰি আছে মই বাৰু কোনো অনলাইন কোৰ্চৰ ব্যৱস্থা কৰা নাই বা পঢ়োৱাৰ মই ইনফৰমেশ্যনসমূহ আপোনালোকক দি থাকোঁ প্ৰশ্ন উত্তৰো বাৰু নিদিওঁ বুলি নকওঁ সেয়াও মই দিওঁ কিন্তু মই কাৰোবাৰ পৰা ফিজ লৈ কিনে আপোনালোকক পঢ়োৱা নাই বা ইমানখিনি কোৰ্চ আপোনালোকক মই দিছোঁ তাৰ বাবদ মোক অনলাইন পে' কৰিব লাগিব তেনেকুৱা ব্যৱস্থা মই কৰা নাই এতিয়ালৈকে তো কিছুমান এনেকুৱা কেণ্ডিডেট পাইছোঁ আমি মিছামিচি এজন টিচাৰৰ লগত অনলাইন টিচাৰৰ লগত কোৰ্চ কৰিলোঁ বা তেওঁ আমি বেলেঞ্চ পে' কৰিলোঁ তেওঁ আমাক PDF দিলে কিবা নোটবুক দিলে কিবা কিবি দিলে বুলি তেওঁ টিচাৰখিনিক অনলাইন যেনেকৈ পঢ়িছিল তেওঁলোকে সেই টিচাৰখিনিক দুখ দি আছে কোনো টিচাৰে আপোনালোকক হেঁচা মাৰি ধৰি কিনে আপোনালোকক PDF দিয়া নাই কোনো টিচাৰে আপোনালোকক জোৰ কৰি কিনে মোক পইচা দিয়ক মই তোমালোকক কিতাপ দিম মই তোমালোকক কোৰ্চ কৰাম অনলাইন কোৰ্চ বুলি কোনো টিচাৰে আপোনালোকক কোৱা নাই গতিকে টিচাৰক দায় নিদিব নিজে যিমান যদি ষ্টাডি কৰিব আপোনালোকে যদি নিজে পৰা নাই তেতিয়াহ'লে আপুনি যিমান টিচাৰে আপোনাক সোমাই দিয়ক যিমান আপুনি টিউশ্যন লওক যিমান কোচিং কৰক আপোনাৰ কিন্তু কাম নহয় গতিকে নিজে যদি ষ্টাডি নকৰে টিউশ্যন মাষ্টৰক কোচিং চেণ্টাৰৰ মাষ্টৰক আপুনি দায় দি কিনে কোনো ধৰণৰ দুখ দি কিনে কাম নাই গতিকে নিজে 100% দি কষ্ট কৰক লগতে কিবা এটা সংস্থাপনৰ ব্যৱস্থাও নিজৰ হাতত ৰাখক আৰু বৰ বিশেষ একো নকওঁ ভিডিঅ'টো কৈ থাকোঁতে দীঘলীয়াই হৈ যাব তো অজানিতে যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা কৰিব মুঠতে যিকোনো বস্তুতে হওক এটা সম্পৰ্কত হওক চাকৰি বাকৰি হওক বেপাৰ বাণিজ্য যিকোনো ৰিলেশ্যনতে হওক যিহতে নহওক জোখতকৈ বেছি আশা নকৰিব যদি জোখতকৈ বেছি আশা কৰে হয়তো মানুহৰ মৃত্যুৰ মুখত পৰেগৈ মই আপোনালোকক কাহিনীটোৰ যোগেদি সেই কথাটো আপোনালোকক কৈছোঁ তো ধন্যবাদ সম্পূৰ্ণকৈ এতিয়ালৈকে যিমানখিনি কেণ্ডিডেটে ভিডিঅ'টো চাই আছে মই আশা কৰোঁ তেওঁলোকে আকৌ পঢ়িব ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱালৈকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম